নমস্কাৰ মোৰ প্ৰাঞ্জনা আছাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো দেখাবলৈ ওলাইছো দুপৰীয়া ভাত সাজৰ লগত কি বনাম আৰু এইফালে মই ভালকৈ কাটি লৈছো ভেন্দি ৰঙলাওৰ বাকলি আৰু এয়া হৈছে ঘৰৰ মাৰ হাতৰ খেতি ডাংপতি আৰু এয়া হৈছে বৰ বেঙেনা দুফালকৈ কাটি লৈছো আৰু এয়া হৈছে কেৰেলা একে দুফালকৈ কাটি লৈছো আৰু এয়া হৈছে আলু ফ্ৰেঞ্চ ফ্ৰাইজৰ নিচিনাকৈ কাটি লৈছো আৰু এয়া হৈছে পটল আৰু লগতে ইফালে এটা বইল ডিম কৰি লৈছো আৰু এতিয়া ইয়াতে মই বেছি একো ব্যৱহাৰ কৰা নাই গৰম মছলা আৰু নিমখে দিছো হালধিও ব্যৱহাৰ কৰা নাই আৰু এতিয়া এইখিনি মই খাবৰ কাৰণে ভালকৈ ফ্ৰাই কৰিম আৰু আপোনালোককো দেখাই যাম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি প্লিজ শেষলৈকে চাব এতিয়া মই দুখন কেৰাহী লৈ লওঁ কাৰণ গৰম বহুত বেছি পৰিছে তো ইমান সময় পাকঘৰত সোমাই বনাই থকাটো ইমান সম্ভৱ নহয় তো খুব সোনকালে কৰিছো সোনকালে বনাই হ'বৰ কাৰণে দুখন কেৰাহী ব্যৱহাৰ কৰিছো এতিয়া ডাংপতিখিনি মই ফ্ৰাই কৰি লৈছো কিমাননো গৰমত মাছ মাংস খাই থাকিম নহয়নে তো ভাবিলো আজি এনেকৈ সেউজীয়া পাচলিকে ঘৰতে আছে যেতিয়া বনাই আজি ভাত সাজ এনেকৈ খাওঁ এইফালে আলু পিচ ফ্ৰাই কৰি লৈছো এইফালে আমাৰ ডাংপতি ফ্ৰাই কৰি হৈয়ে গৈছে ডাংপতিখিনি পিছে অলপ ক'লা ক'লা হৈ গ'ল তথাপিও একো কথা নাই এতিয়া ভেন্দি ফ্ৰাই কৰি লৈছো মই পিছে ভেন্দি এনেকৈ দীঘল দীঘলকৈ ফ্ৰাই কৰি খাইহে ভাল পাওঁ আৰু এইফালে আমাৰ আলু ফ্ৰাই কৰিও হৈ গৈছে এতিয়া দি দিছো ৰঙলাওৰ বাকলি বুলি অকল বাকলিয়ে নহয় ইয়াতে ৰঙলাও আছে লাগিয়ে আছে আজি মই পিছে এনেকৈ খাই পোৱা নাই আজি ভাবিলোঁ ফাৰ্ষ্ট টাইম ট্ৰাই কৰোঁ তো এনেকৈয়ে ফ্ৰাই কৰিলোঁ এনেইতো ৰঙলাও ভাজিয়ে খাওঁ এইফালে চাৰিবিধ হৈ গ'ল এতিয়া দি দিছোঁ বেঙেনা আৰু এইফালে এখন কেৰাহীত দি দিছোঁ পটল ফ্ৰাই বাৰু কাৰ প্ৰিয় কমেণ্টত জনাবচোন দেই মোৰ পিছে পটল ফ্ৰাই খুবেই প্ৰিয় এইফালে বেঙেনা হৈয়ে গৈছে বাৰু তথাপিও বেঙেনা ইমান ৰিস্ক ল'ব নোৱাৰি কেতিয়াবা নিসিজিলে বহুত বেয়াকৈ খজুৱায় এতিয়া বেঙেনাও হৈ গ'ল দেখিছেনে খুব কম সময়তে কেনেকৈ সকলোখিনি হৈয়ে গৈছে আৰু প্ৰায় দুখন কেৰাহী ব্যৱহাৰ কৰিছিলোঁ কাৰণেহে এতিয়া দি দিছোঁ কেৰেলা বাৰু আপোনালোকে কেনেকৈ খাই ভাল পায় মই পিছে ফ্ৰাইডকৈ বেছি পিটিকা বনাই খাইহে ভাল পাওঁ কেৰেলা আৰু কেৰেলাটো পটককৈতো নিসিজে তো সেইটো কাৰণে আৰু অকণমান তেল দি দিলোঁ আৰু ইখন কেৰাহীত তেল অকণমান বাকী আছিলে কাৰণে ডিমটো ফ্ৰাই কৰি লওঁ এইটো পিছে আমাৰ ঘৰৰ ডিম ঘৰুৱা হাঁহৰ ডিম এইফালে ডিমটো ফ্ৰাই কৰি হৈ গৈছে আৰু ইফালে কেৰেলা নিসিজে তথাপিও নিসিজাকৈ উঠাই আনিলোঁ আৰু এইফালে ৰেডি হৈ গ'ল ফ্ৰাই কৰাখিনি আৰু এতিয়া দুপৰীয়া ভাত সাজ ৰেডি কৰিব ওলাইছোঁ কাৰণ বহুত ভোক লাগি আছে रहा नहीं जाता तड़प ही ऐसी है ना এইফালে ৰেডি কৰিছোঁ আৰু দেই ভাত অকণমানেই লৈছোঁ কাৰণ আইটেম বহুতখিনি আছে সকলোখিনি টেষ্ট কৰিব লাগিব নহয় জানো নিজেই বনাইছোঁ যেতিয়া এইফালে তিতা কেৰেলা এপিচেই ল'ম বাৰু এইফালে চাইডতে আলু লৈ লৈছোঁ ডিমটো ওপৰে দি দিছোঁ আৰু জেগাও কমি আহিছে দেখিছে নহয় এইফালে আছিলে ৰহৰ দালি তাতে ৰঙালাও দিয়া আছে আৰু এয়া হৈছে আমাৰ ঘৰৰ গৰুৰ দৈ ভাত খোৱাৰ পিছত দৈটো খালে দেহৰ মানে স্বাস্থ্যৰ কাৰণেও ভাল নহয় জানো হজমো হয় এয়াই আছিলে আমাৰ আজিৰ থালিখন দুপৰীয়াৰ সাজটো তো কেনেকুৱা লাগিছে কমেণ্টত জনাব अरे बेटे तुझे थकान नहीं लग रही क्या আৰু এয়া হ'ল মোৰ ফাইনেল লুক
ইমানখিনি বনোৱাৰ পিছত এয়া ঘামি জামি অৱস্থা নাই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট এটা কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমানখিনি বনাইছোঁ যেতিয়া আপোনালোকক দেখাইছোঁ। बात तो सही है তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।